ধেমাজি জিলাৰ শিক্ষামন্ত্ৰীৰ গৃহ জিলাত এখন বিদ্যালয়ত শিক্ষক নথকাৰ বাবে এটা ছাত্ৰ সংগঠনে তাতে শিক্ষক দি পেলাই পঢ়া শুনা আগবঢ়াইছিল। এই বাতৰিটো মিছা, কাৰণ এই বিদ্যালয়খনত শিক্ষক কৰ্মৰত হৈ আছিল আৰু এজন শিক্ষক তেওঁ যি শিক্ষকৰ বদলীকৰণ আইনৰ আধাৰত তেখেতৰ বদলি হ'ল। কৰ্মৰত শিক্ষকজন হ'ল কৃষ্ণকান্ত বৰা। গতিকে তেওঁ কৰ্মৰত, তেওঁ শিক্ষাদান কৰিয়ে আছে। এজন শিক্ষক শিক্ষাৰ বদলীকৰণ আইনৰ অধীনত তেওঁ বদলীকৰণ হৈছে। অন্য এজন শিক্ষক অহা কালিলৈ তাতে জইন কৰিব। গতিকে যি বিদ্যালয়খন জিৰ' টিচাৰ কেতিয়াও হৈ যোৱাই নাই, বিদ্যালয়খনত শিক্ষক আছে। এজন শিক্ষকৰ বদলীকৰণ হৈছে। গতিকে তাৰ ছাবষ্টিটিউট, তাৰ সলনি আৰু এজন শিক্ষকক তাতে দায়িত্ব দিয়া হৈছে, অহা কালিলৈ যোগদান কৰিব। আৰু তাৰোপৰি এইগৰাকী কৃষ্ণকান্ত বৰা, তেখেত নিৰ্বাচিত হৈছে CRCCৰ কাৰণে, কিন্তু তেখেতক ৰিলিজ দিয়া হোৱা নাই বা তেখেতে বিদ্যালয়খন এৰি যাব নোৱাৰে। গতিকে CRCCৰ কাৰণে তেওঁ নিৰ্বাচিতহে হৈছে। বিদ্যালয়খন শিক্ষক শূন্য হৈ যোৱা নাই, বিদ্যালয়খনত শিক্ষক দায়িত্বত আছে আৰু পাঠদান চলি আছে। উপৰঞ্চি আৰু এজন শিক্ষক অহা কালিলৈ বিদ্যালয়খনত যোগদান কৰিব। ধন্যবাদ। ধেমাজি জিলাৰ শিক্ষামন্ত্ৰীৰ গৃহ জিলাত এখন বিদ্যালয়ত শিক্ষক নথকাৰ বাবে এটা ছাত্ৰ সংগঠনে তাতে শিক্ষক দি পেলাই পঢ়া শুনা আগবঢ়াইছিল। এই বাতৰিটো মিছা, কাৰণ এই বিদ্যালয়খনত শিক্ষক কৰ্মৰত হৈ আছিল আৰু এজন শিক্ষক তেওঁ যি শিক্ষকৰ বদলীকৰণ আইনৰ আধাৰত তেখেতৰ বদলি হ'ল। কৰ্মৰত শিক্ষকজন হ'ল কৃষ্ণকান্ত বৰা। গতিকে তেওঁ কৰ্মৰত, তেওঁ শিক্ষাদান কৰিয়ে আছে। এজন শিক্ষক শিক্ষাৰ বদলীকৰণ আইনৰ অধীনত তেওঁ বদলীকৰণ হৈছে। অন্য এজন শিক্ষক অহা কালিলৈ তাতে জইন কৰিব। গতিকে যি বিদ্যালয়খন জিৰ' টিচাৰ কেতিয়াও হৈ যোৱাই নাই, বিদ্যালয়খনত শিক্ষক আছে। এজন শিক্ষকৰ বদলীকৰণ হৈছে। গতিকে তাৰ ছাবষ্টিটিউট, তাৰ সলনি আৰু এজন শিক্ষকক তাতে দায়িত্ব দিয়া হৈছে, অহা কালিলৈ যোগদান কৰিব। আৰু তাৰোপৰি এইগৰাকী কৃষ্ণকান্ত বৰা, তেখেত নিৰ্বাচিত হৈছে CRCCৰ কাৰণে, কিন্তু তেখেতক ৰিলিজ দিয়া হোৱা নাই বা তেখেতে বিদ্যালয়খন এৰি যাব নোৱাৰে। গতিকে CRCCৰ কাৰণে তেওঁ নিৰ্বাচিতহে হৈছে। বিদ্যালয়খন শিক্ষক শূন্য হৈ যোৱা নাই, বিদ্যালয়খনত শিক্ষক দায়িত্বত আছে আৰু পাঠদান চলি আছে। উপৰঞ্চি আৰু এজন শিক্ষক অহা কালিলৈ বিদ্যালয়খনত যোগদান কৰিব। ধন্যবাদ। ধেমাজি জিলাৰ শিক্ষামন্ত্ৰীৰ গৃহ জিলাত এখন বিদ্যালয়ত শিক্ষক নথকাৰ বাবে এটা ছাত্ৰ সংগঠনে তাতে শিক্ষক দি পেলাই পঢ়া শুনা আগবঢ়াইছিল। এই বাতৰিটো মিছা, কাৰণ এই বিদ্যালয়খনত শিক্ষক কৰ্মৰত হৈ আছিল আৰু এজন শিক্ষক তেওঁ যি শিক্ষকৰ বদলীকৰণ আইনৰ আধাৰত তেখেতৰ বদলি হ'ল। কৰ্মৰত শিক্ষকজন হ'ল কৃষ্ণকান্ত বৰা। গতিকে তেওঁ কৰ্মৰত, তেওঁ শিক্ষাদান কৰিয়ে আছে। এজন শিক্ষক শিক্ষাৰ বদলীকৰণ আইনৰ অধীনত তেওঁ বদলীকৰণ হৈছে। অন্য এজন শিক্ষক অহা কালিলৈ তাতে জইন কৰিব। গতিকে যি বিদ্যালয়খন জিৰ' টিচাৰ কেতিয়াও হৈ যোৱাই নাই, বিদ্যালয়খনত শিক্ষক আছে। এজন শিক্ষকৰ বদলীকৰণ হৈছে। গতিকে তাৰ ছাবষ্টিটিউট, তাৰ সলনি আৰু এজন শিক্ষকক তাতে দায়িত্ব দিয়া হৈছে, অহা কালিলৈ যোগদান কৰিব। আৰু তাৰোপৰি এইগৰাকী কৃষ্ণকান্ত বৰা, তেখেত নিৰ্বাচিত হৈছে CRCCৰ কাৰণে, কিন্তু তেখেতক ৰিলিজ দিয়া হোৱা নাই বা তেখেতে বিদ্যালয়খন এৰি যাব নোৱাৰে। গতিকে CRCCৰ কাৰণে তেওঁ নিৰ্বাচিতহে হৈছে। বিদ্যালয়খন শিক্ষক শূন্য হৈ যোৱা নাই, বিদ্যালয়খনত শিক্ষক দায়িত্বত আছে আৰু পাঠদান চলি আছে। উপৰঞ্চি আৰু এজন শিক্ষক অহা কালিলৈ বিদ্যালয়খনত যোগদান কৰিব।